माननीय मुख्यमंत्री महोदय মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্গাৰিটা লিডো লেখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে হেতু আমি যোৱাকালি আইজি আৰু এসপি লগত ভিজিট কৰিছো আৰু যিখিনি ষ্টেক হোল্ডাৰ্স মাইনিং ডিপাৰ্টমেন্ট ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন পুলিচ এডমিনিষ্ট্ৰেচন ফৰেষ্ট ডিপাৰ্টমেন্ট কোল ইণ্ডিয়া লিমিটেড তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এটো কমপ্লিটলি বন্ধ হ'ব লাগে যোৱাকালি পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে অলৰেডি নৰ্থ ইষ্ট কোল ফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা দুটা মাইন আইডেন্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে ঠিক তেনেকৈ আজি মৰ্নিং উমৰাংচুত প্ৰায় গোটেই অঞ্চলটো সাৰ্ভে কৰা হৈছে তাত অৱশ্যে চলি থকা মাইন পোৱা নাই কিন্তু যিখিনি মাইন তাত abundant অৱস্থাত পৰি আছে পৰিত্যক্ত অৱস্থাত পৰি আছে তেওঁলোকক সিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গোটেইখিনি কাম 7 দিনৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশা কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ